বিজয় হাজাৰে ট্ৰফিৰ আৰম্ভণি অসম দলৰ বাবে ভাল নহ'ল। আজি বিজয় হাজাৰে ট্ৰফিৰ অসমৰ প্ৰথমখন খেল আছিল ঝাৰখণ্ডৰ লগত। প্ৰথমখন খেলতে অসম পৰাজয় হয়। এই খেলখন খেলা হৈছিল চাবাই মানসিং ষ্টেডিয়াম জয়পুৰত। খেলখনত ঝাৰখণ্ডে টছত জয়ী হৈ প্ৰথমে অসমক বেটিং কৰিবলৈ দিয়ে। অসমে 257 ৰান কৰে 9টা উইকেটত 50 অভাৰত আৰু ঝাৰখণ্ডক 258 ৰানৰ টাৰ্গেট দিয়ে। অসমৰ হৈ ঋষভ দাসে 78 ৰান কৰে 7টা 4 আৰু 1টা 6ৰ সহায়ত। লগতে সুমিত ঘাটিকাৰে 77 ৰান কৰে 8টা 4 আৰু 3টা 6ৰ সহায়ত। 258 ৰানৰ টাৰ্গেট আগত লৈ ঝাৰখণ্ডে বেটিং কৰিবলৈ আহে আৰু খুব সুন্দৰ বেটিং কৰি মাত্ৰ 44 অভাৰ 3টা বলতে নিজৰ লক্ষ্যত উপনীত হয়। 261 ৰান কৰে মাত্ৰ 3 উইকেটতে আৰু 7 উইকেটত এই খেলখনত বিজয় হয়। ঝাৰখণ্ডৰ হৈ বিৰাট সিঙে 106 ৰান আৰু উৎকৰ্ষ সিঙে 85 ৰান কৰে। অসম দলৰ বলিং প্ৰদৰ্শন আছিল এনেধৰণৰ। মুখতাৰ হুছেইনে 6 অভাৰত 40 ৰান দিছিল। মৃন্ময় দত্ত 8 অভাৰত 62 ৰান দিছে, 1টা উইকেট লাভ কৰিছে। এছ পুৰকাষ্ঠ 10 অভাৰত 45 ৰান দি 1টা উইকেট লাভ কৰিছে। এছ চৌধুৰীয়ে 7 অভাৰত 35 ৰান দি 1টা উইকেট লাভ কৰিছে। আকাশ চান্দ গুপ্তাই 8 অভাৰত 47 ৰান দিছে। এছ এ ৰয় কেপ্টেইন 5 অভাৰত 22 ৰান দিছে আৰু পাৰভেজ মুশ্বাৰফে 3টা বলত 4 ৰান। অসমে প্ৰথম খেলখনত দুৰ্বল প্ৰদৰ্শন কৰি হাৰিল যদিও এয়া টুৰ্ণামেণ্টৰ আৰম্ভণিহে। এতিয়াও গ্ৰুপ ষ্টেজত অসমৰ আৰু 6খন খেল বাকী আছে। গতিকে আমি বিচাৰিম বাকী থকা 6খন খেলত অসম দলে ভাল প্ৰদৰ্শন কৰক আৰু দ্বিতীয় ৰাউণ্ডলৈ অসম দল আগুৱাই যাওক। অসমৰ দ্বিতীয়খন খেল আছে 23 ডিচেম্বৰ তাৰিখে উৰিষ্যাৰ লগত ৰাতিপুৱা 9 বজাৰ পৰা ডক্টৰ ছনী ষ্টেডিয়াম জয়পুৰত। এয়া আছিল বিজয় হাজাৰে ট্ৰফিৰ অসমৰ প্ৰথমখন খেলৰ আপডেট। আগলৈ অসম দলৰ বিজয় হাজাৰে ট্ৰফিৰ প্ৰত্যেকখন খেলৰ আপডেট জনাই যাম। লগতে পইণ্টছ টেবুলৰ বিজয় হাজাৰে ট্ৰফিৰ পইণ্টছ টেবুলৰ আপডেট আপোনালোকক জনাই যাম। আপডেটবোৰ পাই থাকিবলৈ আমাৰ ভিডিঅ'বোৰ চাই থাকিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।